গুড ইভিনিং সকলোকে। আজি পকৰা বনাইছোঁ ঘৰত। এয়া চাওক, একদম মচমচীয়া নিজে বনাইছোঁ। কেবেজ আৰু অনিয়ন দিছোঁ, ইয়াত গ্ৰীণ চিলি দিছোঁ লগত। এইটো মেগী চচৰ লগত খালে খুব ভাল লাগে। মেগী চচটো মই দেখুৱাই দিছোঁ অলপ। এয়া চাওক, মেগী চচৰ লগত পকৰা খালে খুব টেষ্টি হয়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন। আৰু এইখিনি খুব হাইজেনিকভাৱে বনোৱা হৈছে। বজাৰৰ পৰা আনিলে স্বাস্থ্যসন্মত নহয়, কাৰণ একেটা তেল বাৰে বাৰে ব্যৱহাৰ কৰে। কিন্তু আপোনালোকে যদি ইচ্ছা কৰে ঘৰত কেবেজ আৰু অনিয়ন দি পেলাই আপোনালোকে ধুনীয়াকৈ ঘৰত বনাই খাব পাৰে। মই ভিডিঅ'টো সম্পূৰ্ণকৈ দিম, তো প্লিজ ভিডিঅ'টো চাব। তো ব'লক ষ্টাৰ্ট কৰোঁ। তো পকৰাৰ কাৰণে মই বন্ধাকবি আৰু পিঁয়াজ এনেকৈ কাটি লৈছোঁ। লগত লৈছোঁ গ্ৰীণ চিলি, লগত থাকিব অলপমান আটা, বেকিং পাউডাৰ, নিমখ, অকণমান হালধি গুড়ি। তো প্ৰথমতে মই পিঁয়াজখিনি দি দিলোঁ। এইখিনি হৈছে কেবেজ, বন্ধাখিনিখিনি দি দিম। বন্ধাখিনিখিনি মই ধুনীয়াকৈ কাটি লৈছোঁ, একদম মিহি মিহিকৈ। কেঁচা জলকীয়া দি দিম। এয়া এতিয়া মই আটা এড কৰিম। আটা বেছি এড নকৰোঁ। বাকী উপকৰণৰ লগত মই 80-20 কৰিম। আটা মানে 80% দিম। এতিয়া মই নিমখ এড কৰিম। নিমখ এড কৰিছোঁ, আকৌ আৰু অলপ দি দিছোঁ। এতিয়া দিম বেকিং পাউডাৰ। এয়া বেকিং পাউডাৰটো দিলে পকৰাটো খুব চফ্ট হয় আৰু সোৱাদটো টেষ্টি হয়। হালধি গুড়ি দিম। এতিয়া মই দিম উতলা পানী। এয়া উতলা পানী দি দিছোঁ, কাৰণ উতলা পানী নিদিলে, ঠাণ্ডা পানী দিলে পকৰাটো ডাঠ হৈ যায়, ভজাৰ পিছত খাবলৈ টেষ্টি নহয়। উতলা পানী দিলে এঘণ্টাৰ পিছতে আপুনি বস্তুটো নৰম পাব আৰু খোৱাটো খুব টেষ্টি হয়। এয়া চাওক, মই গোটেইখিনি উপকৰণ একেলগে সানি ল'লোঁ। এনেকৈ, যিহেতু বৰষুণৰ বতৰ, আবেলি সময়ত ল'ৰা ছোৱালীবিলাকে খাবলৈ খুব মন কৰে, তো সময় নাপাওঁ। আজি ভাবিলোঁ অলপ কৰি সিহঁতক খুৱাব লাগিব। তো এয়া মোৰ পকৰি বনোৱাৰ যিটো পেষ্ট, সেইটো হৈ গ'ল, বেটাৰটো হৈ গ'ল। এতিয়া মই এইটো 15-20 মিনিট মই ৰেষ্টত ৰাখি দিম, তাকো ফ্ৰিজত। তাৰপিছত মই বনাবলৈ ষ্টাৰ্ট কৰিম। এতিয়া মই বেটাৰখিনি ফ্ৰিজৰ পৰা নমাই ল'লোঁ। এয়া চাওক, এতিয়া সন্ধিয়া হ'ল। সন্ধিয়া সময়ত পকৰা খাবলৈ ল'ৰা ছোৱালীবিলাকে খুব ইচ্ছা কৰে। তো ব'লক বনাবলৈ ষ্টাৰ্ট কৰোঁ। অলপ অলপকৈ দিম। এয়া তেলখিনি গৰম হৈ গ'ল। খুবেই টেষ্টি হয়। ফ্ৰিজত আধা ঘণ্টা বা 15 মিনিট ৰাখি থ'লে, মিনিমাম আধা ঘণ্টা ৰাখিব লাগে, তেতিয়া পকৰাটো খুব ফুলে, চফ্ট হয়। মোৰ ল'ৰা ছোৱালীবিলাকে পকৰাটো খাই খুব ভাল পায়, ময়ো ভাল পাওঁ। তো ভাবিলোঁ আজি নবনালোহেঁতেন, কিন্তু মোৰ সৰু ছোৱালীজনীৰ ডিমাণ্ড, আজি তাৰ লাগিবই পকৰা। তো ভাবিলোঁ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। কম তেলত ভাজিব লাগিব, কম জুইত ভাজিব লাগিব। জুইটো ইমান বেছি হ'ব নালাগে, লাহে লাহে ভাজিব লাগিব। আৰু যদি বেছি জুইটো বঢ়াই দিয়ে, তেতিয়াহ'লে পুৰি যোৱাৰ চান্স আছে, জ্বলি যোৱাৰ চান্স আছে। মই একেবাৰে উল্টাই দিছোঁ চব। পিছত ধুনীয়াকৈ যেতিয়া সম্পূৰ্ণ ভজা হ'ব, তেতিয়া প্ৰতিটো পকৰা মানে অট'মেটিক এক্সট্ৰা হৈ যাব। এতিয়া মই একেলগে উল্টাই দিছোঁ। কোনে কোনে পকৰা খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। এয়া চাওক, নিজে নিজে এক্সট্ৰা হৈ আছে। মই এক্সট্ৰা কৰিব লগা নাই। এয়া চাওক, দেখিছেনে কিমান ধুনীয়া হৈছে, দেখিছেনে? চাওক,
হৈ গ'ল, মই এতিয়া নমাই দিম। এই চাওক কালাৰটো কিমান ধুনীয়া আহিছে, ৱাও। থাকি গ'ল আৰু অলপ আছে বেটাৰ, মই এইখিনি এতিয়া নবনাওঁ, এইখিনি হৈ যাব। মই দেখুৱাই দিছোঁ, এয়া চাওক মোৰ পকৰা হৈ গ'ল, এয়া ফাইনেলি হৈ গ'ল। তো ফাইনেলি চাওক, এয়া কেবেজ পকৰা ৰেডি। এয়া চাওক কেনেকুৱা যে দেখিছেনে, একদম মুচমুচা। এয়া তো গাখীৰ চাহ আছে, ইয়াত আছে টমেটো চচটো মই দেখুৱাই দিছোঁ। এয়া চাওক, এয়া এই মেগী চচটো দি পেলাই আপুনি পকৰা বনাই পেলাই খাবচোন, যি টেষ্টি। আপুনি এবাৰ খালে পিছত আৰু এৰিবলৈ নোৱাৰিব। এয়া চাওক। তো ভিডিঅ'টো কেনেকুৱা লাগিল প্লিজ কমেণ্ট কৰি জনাব, আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট কৰি শ্বেয়াৰ দিবলৈ নাপাহৰিব। তো আজিলৈ বাই বাই।